হেল্ল' বন্ধুসকল, আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল আৰু মোৰো ভাল। আপোনাৰো এটা ইচ্ছা আছে নেকি আপোনাৰ ঘৰত এটা চলাৰ পেনেল লগোৱা আপোনাৰ ইচ্ছা আছে নেকি? যিহেতু এতিয়া অনলাইন এটা নতুন এটা আঁচনি চলি আছে, অনলাইন প্ৰচেছৰ যোগেদি অনলাইন চলি আছে। PM সূৰ্য ঘৰ আঁচনি বুলি এটা অনলাইন চলি আছে। ইয়াৰ কাৰণে বহুত মানুহে নজনাকৈ এপ্লাই কৰি আছে। আজি ভিডিঅ'টো এনেধৰণে আৰম্ভ কৰোঁ ফ্ৰী। যিহেতু আপুনি নিউজত পাইছে চাগে, নিউজতো বহুত ইউটিউবত পাব পাৰে। ঠিক আছে, ভিডিঅ' বহুতে দেখাব পাৰে আজিকালি ছ'চিয়েল মিডিয়া। ফ্ৰী চলাৰ, ঠিক আছে, ফ্ৰী চলাৰ বুলি আপুনি দৌৰি কিনে গ'লে আৰু লাইনত গৈ কম্পিউটাৰ দোকানত গৈ কিনে আপুনি চলাৰ এপ্লাই কৰিলে। কথাটো ভালকৈ বুজি লওক, ঠিক আছে, কথাটো ভালকৈ ডিটেইলি কথাটো বুজি লওক। মানে পইচা কিমান কি দিব লাগিব। যেতিয়া ফ্ৰী বুলি কৈ আছে ন, ফ্ৰী আৰু মানুহে বুজি নাপায়। মানে কিছুমান মানুহ থাকে ন, মানে এক্সাইটিং ফ্ৰী বুলি কৈ যে বেলেগে মানুহ মোৰ বোলে বস্তুটো খতম হৈ যাব, মই গৈ কিনে সোনকালে কৰিলে মই সোনকালে পাই ল'ম, সেনেকুৱা থাকে ন মানুহবোৰ। সেইকাৰণে কৈছোঁ বস্তুটো মানে প্ৰচেছটো কেনেধৰণৰ হয় আৰু কিমান কি চাৰ্জেছ থাকে, কথাটো গোটেইকেইটা আপোনাৰ শুনি লওক। তাৰপিছত আপুনি ডিচাইড কৰি ল'ব যে আপোনাৰ কাৰণে এইটো কমফৰ্ট হয় নে নহয়, আপোনাৰ কাৰণে প্ৰয়োজন হয় নে নহয়। প্ৰয়োজন মানে চবৰ কাৰণে প্ৰয়োজন, আপুনি মানে নিজৰ চাই লওক, ঠিক আছে। মই আপোনালোক কৈ আছোঁ কথাটো। আপুনি ভাবে চাগে চলাৰ লগালোঁ আৰু আনলিমিটেড মানে ফেন চলাম, মটৰ চলাম, যিকোনো মানে আনলিমিটেড। সেইটো কথা নহয়, ঠিক আছে। সেইটো কথা তাৰো এটা লিমিট থাকে। আপুনি যেতিয়া ৰ'দ পৰিব চলাৰ ওপৰত, তেতিয়া বস্তুটো চাৰ্জিং হয়। যেনেকৈ আমাৰ ইলেক্ট্ৰিচিটি আমাৰ যেতিয়া ইলেক্ট্ৰিচিটি বৰ্ডৰ পৰা চাব ডিভিজনৰ পৰা যেতিয়া পাৱাৰ দিয়ে, তেতিয়া আমি কাৰেণ্ট পাওঁ। সেনেকৈ যেতিয়া সূৰ্য ৰশ্মিটো যেনেকৈ পাব, সূৰ্যৰ ৰশ্মিটো যেতিয়া চলাৰ ওপৰত পৰিব, তেতিয়া বেটেৰী চাৰ্জিং হয়। এতিয়া মেইন কথাটো কি হ'ল, মানে ইয়াৰ প্ৰচেছটো কেনেধৰণৰ। যিহেতু আমাৰ মোদী চৰকাৰ ডাঙৰীয়াই কৈছে যে আপুনি এপ্লাই কৰিলে ছাবচিডিৰ কথা উল্লেখ কৰা আছে, মানে ফ্ৰী মানে ছাবচিডি। তেতিয়া আপুনি এটা চলাৰ পেনেল লগাই লওক। আপুনি যিটো 1 কিলোৱাট চলাৰ পেনেল লগালে, চলাৰ পেনেল লগাৰ পিছত আপোনালোকৰ তাত আপুনি দিব চৰকাৰে, চেন্ট্ৰেল গভৰ্ণমেণ্টে মানে মোদী চৰকাৰে দিব 30,000 এটা ছাবচিডি দিব। আপুনি তাৰ 1 কিলোৱাটৰ আপোনাৰ চলাৰ পেনেল পৰি যাব। মিনিমাম মানে ধৰি লওক আপুনি 50,000 পৰা 60,000 ধৰি লওক, তাৰ ভিতৰতে পৰি যাব। আৰু আপোনাৰ চৰকাৰে ছাবচিডি দিব 30,000। আপুনি 50,000 ধৰি লওক, আপুনি 20,000 নিজৰ পকেটৰ পৰা দিব লাগিব, ঠিক আছে। নিজৰ 20,000 নিজৰ পকেটৰ পৰা দিব লাগিব, ঠিক আছে। আৰু তাৰ ওপৰতে আমাৰ অসম চৰকাৰে যিটো মামাই কৈছে, তাৰ ওপৰতো 15,000 টকা চৰকাৰে দিব ৰেহাই। 15,000 টকা ষ্টেট গভৰ্ণমেণ্টে দিব, 30,000 টকা চেন্ট্ৰেল গভৰ্ণমেণ্টে দিব। এতিয়া কথাটো হ'ল, এই পইচাটো আহিব ক'ৰ পৰা? আৰু আপুনি নিজৰ পকেটৰ পৰা পইচা দিব লাগিবনে প্ৰথমে, না পাছত সিহঁতি পইচাটো দিব? কথাটো আপুনি কনফিউজ হৈ আছে, বুজিছোঁ। ময়ো প্ৰথমে কনফিউজ হৈছিলোঁ। মই একদম গোটেই ফুল মানে ইনফৰমেশ্যন লৈ কিনে আপোনালোক এটা সৰু মোৰুকৈ ভিডিঅ' বনালোঁ। চ' কথাটো এটা জানি লওক আপোনালোকেও। আপুনি চলাৰ এপ্লাই কৰিলে, ঠিক আছে। চলাৰ এপ্লাই কৰাৰ পিছত যোনটো ভেণ্টৰ বুলি কয়, ইয়াত ভেণ্টৰ বুলি কয়, যেতিয়া আমাৰ ইজি ভাষাত ক'বলৈ কণ্ট্ৰেক্টৰ ধৰি লওক। কণ্ট্ৰেক্টৰ আহি কিনে সিহঁতি ছাৰ্ভে কৰিব, জেগাটো চাব, ক'ত লগালে ঠিক হ'ব, সেই জেগাটো চাব। তাৰপিছত সিহঁতি আগৰ প্ৰচেছলৈ যাব। আগৰ প্ৰচেছত গৈ কিনে কি হ'ব কথাটো, তেতিয়া আপোনাৰ পৰা যদি কণ্ট্ৰেক্টৰে কয়, যদি আপুনি পইচাটো প্ৰথমে পে' কৰিব লাগিব, তাৰপিছতে সিহঁতি বস্তুটো আনি কিনে আপোনাৰ তাত লগাব। এনেকৈ নহয় যে চৰকাৰে আপোনাৰ আগতে প্ৰথম ছাবচিডি 30,000 দিলে, যে প্ৰথমে আপোনাৰ চেন্ট্ৰেল গভৰ্ণমেণ্টে যোনটো মোদী চৰকাৰে আপোনাৰ 30,000 টকা পইচা দিলে, তাৰপিছত আপুনি যিমান বাকী থাকিব আপুনি সেইটো দিলে, সেইটো কথা নহয়। প্ৰথমে আপুনি ফুল পে'মেণ্ট কৰিব লাগিব। ফুল পে'মেণ্ট কৰাৰ পিছত সিহঁতি গোটেই বস্তুকেইটা লগাই দিব। লগাৰ পিছত সিহঁতি এটা ৰিপৰ্ট পঠাই কিনে সিহঁতি হ'ব যে ইয়াত কমপ্লিট কাম হৈ গ'ল বুলি এনেকৈ এটা ৰিপৰ্ট পঠাব। তাৰপিছতে আপোনাৰ যোনটো একাউণ্ট নম্বৰ আপোনাৰ লিংক থাকিব, একাউণ্ট নম্বৰ খুজিব, মানে যেতিয়া এপ্লাই কৰিব তাত আপোনাৰ একাউণ্ট নম্বৰ দিব লাগিব। তেতিয়া সেই এমাউণ্টটো আপোনাকতো পে' কৰা হয়। ষ্টেট গভৰ্ণমেণ্টে কৈছে যে 15,000। এতিয়ালৈকে মানে জাষ্ট নিউজত পাইছিলোঁ, এতিয়ালৈকে অফিচিয়েলি একো গম পোৱা মই নাজানো বাৰু ইমানকৈ। তেনেকৈ চেন্ট্ৰেল গভৰ্ণমেণ্টে কৈছে খালি 30,000 টকা দিম। যদি ষ্টেট গভৰ্ণমেণ্টে নিদিয়ে, তেতিয়াহ'লে আপোনাৰ পকেটৰ পৰা 20,000 যাব। যদি ষ্টেট গভৰ্ণমেণ্টে দিয়ে, তেতিয়া আপোনাৰ পকেটৰ পৰা 5,000 যাব। আপোনাৰ ঘৰত ইমান কম লোড আছে, আপোনাক লাগে কিমান? 1 কিলোৱাটৰ এটা চলাৰ পেনেল লাগে, ঠিক আছে। কিন্তু এইটো আপুনি নেপাব, 1 কিলোৱাটৰ চলাৰ পেনেল নেপাব। কাৰণ যদি আপোনাৰ 1 কিলোৱাটৰ চলাৰ পেনেল লাগে, তেতিয়া আপোনাৰ ঘৰতো 1 কিলোৱাটৰ এটা লোড থাকিব লাগিব। মানে ঘৰৰ লোড আপুনি যিমান ঘৰত মানে আপোনাৰ লোড যোনটো কৈছোঁ, মই কথাটো আগতে কৈছোঁ, সেইটো লোডটো আপোনাৰ 1 কিলোৱাট হ'ব লাগিব। তেতিয়াই আপুনি এই 1 কিলোৱাটৰ
সোলাৰ পেনেল কাৰণে এপ্লাই কৰিব পাৰিব আপুনি ভাবিছে মোৰটো ঘৰত আপোনাৰ 0.08 09 010 ইমানৰ মোৰ লোড আছে তেতিয়ালে মই ইমানৰ লোড এপ্লাই কৰিম নহয় সোলাৰ পেনেল কম মিনিমাম 1 কিলোৱাট তাতকৈ তলত নেপাব সোলাৰ পেনেলটো ঠিক আছে 1 কিলোৱাটৰ পৰা ওপৰত আছে মানুহৰ কিছুমান কনফিউজন থাকে বলে মোৰ দাদাৰ দোকান আছে সোলাৰ দোকান আছে টাউনত মই তাৰ পৰা আনি কিনে বস্তু লগাই লম তাৰ পিছত মই ৰিপৰ্টটো দি দিম ৰিপৰ্ট দি কিনে সাবসিডি সোমাই যাব এনাজন কোনো ধৰণৰ এনেকা প্ৰসেস নাথাকে ঠিক আছে যেটো ইয়াৰো এটা গুটে ৰুল আছে ইয়াৰো যোনটো আপুনি সোলাৰ পেনেল লগাব গুটে আপোনাৰ ৰুল আছে যেটো ভেন্টৰ থাকে যোনটো কন্ট্ৰাক্টৰ বুলি কওঁ যে হিহঁতৰ পৰা হিহঁতৰ থ্ৰুদি আপুনি সোলাৰ লগাব লাগিব কাৰণ এই সোলাৰটো আমাৰ সৰকাৰৰ পৰা ম্যানুফ্যাকচাৰিং হৈ কিনে আইছে ঠিক আছে যেহেতু সৰকাৰৰ পৰা ম্যানুফ্যাকচাৰিং হৈ আছে আপুনি বেলেগ কাউন্টাৰৰ পৰা লগাব বেলেগ কন্ট্ৰাক্টৰৰ পৰা লগাব আপুনি লগালে আপুনি যোনটো সাবসিডি এমাউন্ট হয় আপুনি নেপাব কেতিয়াও নেপাব আপুনি যোনটো ভেন্ডৰ আছে ইহঁতৰ থ্ৰুদি লগাব লাগিব আৰু ইয়াৰ মাজতো বহুত মানুহৰ বেলেগ ধৰণৰ কোৱেশ্চন থাকে মানে ইহঁতৰ বেলেগ মানে ইহঁতি মানে কনফিউজ হৈ থাকে যেহেতু মোৰ ভিডিঅ'ৰ পৰা ইহঁতি বুজিব নেপালে যদি নম্বৰ এটা মই দি আছো স্ক্ৰিনত দেখিব পাই আছে এটো আপোনাৰ যেহেতু সেন্ট্ৰেল গভৰ্ণমেণ্টৰ যোনটো এটা হেল্পলাইন নম্বৰ বেছি দিন নাই হয় এই কেদিনৰ আগতে লঞ্চ কৰিছে নম্বৰটো কাৰণ মই বহুত দিনৰ আগৰ পৰা ট্ৰাই কৰি আছো কাৰণ মই যিকোনো এটা এনে ভিডিঅ' নবনাও মই গোটেই বস্তুটো জানি লওঁ তাৰ পিছত মই ভিডিঅ' বনাও এতিয়া কথাটো সকলো বুজি গল এতিয়া আপুনি ডিসাইড কৰিলে ঠিক আছে আপুনি ডিসাইড কৰিলে মই এপ্লাই কৰিম যি হোক মই এপ্লাই কৰিম 50000 পইচা দিব লাগে দি দিম ঠিক আছে আপুনি লগালে এটা কথা হল সাবসিডি কেতিয়া আহিব লগালে আপোনাৰ মনত আহিব লাগে মানে আপুনি মনত চলি থাকিব না আপুনি পইচাটো দিছে ইনভেস্ট কৰিলে ওয়ান টাইম ইনভেস্ট কৰিলে তাৰ পিছত পইচাটো এতিয়া সাবসিডি চৰকাৰে যোনটো দিম বুলি কৈছে আহিব কেতিয়া এটা আপোনাৰ কনফিউজ হৈ আছে আহিব নে নাহে এতিয়া সৰকাৰে এতিয়া কোনো ধৰণৰ ডেট নিৰ্ধাৰিত কৰা নাই যে আপোনাৰ এই কামটো হোৱাৰ পিছত 1 মাহ বা 2 মাহ পিছত আপোনাৰ পইচাটো একাউণ্টত আহি যাব এনে ধৰণৰ কোৱা নাই এতিয়ালৈকে ঠিক আছে সৰকাৰী কাম হয় সময়টো লাগিব হেতু ফাইল এইটো অফিচলৈ যাব এইটো ফাইল এইটো অফিচলৈ যাব আপোনাৰ কামটো হোৱাৰ পিছত ৰিপৰ্ট পঠাব ইনভেন্টৰী ৰিপৰ্ট পঠাব ষ্টেট গভৰ্ণমেণ্টৰ পৰা যাব চেন্ট্ৰেল গভৰ্ণমেণ্ট ফাইল এপ্লাই কৰোতে সৰকাৰী কাম গম পায় কিমান সময় লাগে সেইটো সময় ল'বই আৰু আশা কৰো এই সৰু মুৰুকে ভিডিঅ' বনালো যদি ইয়াৰকে আৰু বেছিকে কিবা ডিটেইল আপুনি জানিব আছে যদি কমেন্ট কৰিব নিশ্চয় মই ৰিপ্লাই কৰিম সো আজিৰ কাৰণে ভিডিঅ' ইমানে থ্যাংক ইউ টাটা বাই বাই